Hello students, আজি আমি 3 নম্বৰ ক্লাসটো কৰিবলৈ গৈ আছো আৰু 3 নম্বৰ ক্লাসটোত আমাৰ আছে Coulomb's law and its vector form ঠিক আছে প্ৰথমতে আমি Coulomb's law কি হয় সেই বস্তুটো জানি ল'ব লাগিব Coulomb's law টো জনাৰ পিছত আমি তাৰ ভেক্টৰ ফৰ্মটো কেনেকৈ লিখে সেইখিনি কথা আমি গম পাম ঠিক আছে ইয়াৰ আগলৈকে আমি কি ডিসকাস কৰিছিলো চাৰ্জ কি হয় আধান কি হয় আধানৰ প্ৰপাৰ্টি বিলাক ডিসকাস কৰিলো ঠিক আছে ইয়াৰ পিছত আমি এই আধান দুটা আধানৰ মাজত কেনেকুৱা ধৰণৰ বল থাকে ইলেক্ট্ৰোম্যাগনেটিক ফোর্স থাকে বুলি কৈছিলো এতিয়া আমি এটা স্পেশাল টাইপ অফ ফোর্সৰ কথা পঢ়িম হেতু কোৱা হয় ইলেক্ট্ৰোস্ট্যাটিক ফোর্স ঠিক আছে ইলেক্ট্ৰোস্ট্যাটিক ফোর্স বা স্থিতি বৈদ্যুতিক বল আৰু এই স্থিতি বৈদ্যুতিক বল বুলি কেলে কোৱা হয় কাৰণ ইয়াৰ ক্ষেত্ৰত যোনগিটা আধান বা যোনগিটা চাৰ্জ আমি কনসিডাৰ কৰিম সেই চাৰ্জ গিটা ৰেষ্টত থাকিব ওয়ান অফ দা মানে দুটাৰ ভিতৰত যিকোনো এটা চাৰ্জ এটলিষ্ট ৰেষ্টত থাকিব লাগিব তাক কোৱা হয় ইলেক্ট্ৰোস্ট্যাটিক ফোর্স ঠিক আছে ইলেক্ট্ৰস শব্দটোতে ওলাইছে ইলেক্ট্ৰোস্ট্যাটিক্স মানে স্ট্যাটিক মানে ৰৈ থকা ইলেক্ট্ৰ মানে চাৰ্জৰ কথা কোৱা হৈছে এতিয়া কথাটো হল কি Coulomb's law টো কি কয় ধৰি লোৱা তোমাৰ ওচৰত যদি দুটা পয়েন্ট চাৰ্জ আছে এতিয়া কথাটো হল কি পয়েন্ট চাৰ্জ মানে মিনিংটো কি হয় দুটা চাৰ্জ আছে ধৰি লোৱা এটো q1 আৰু এটো হৈছে q2 ঠিক আছে সেন্টাৰ টু সেন্টাৰ কানেকশন কৰি পেলাই আমি এটা লাইন ড্ৰ কৰিলো আৰু সেই লাইনটোৱে কি বুজাইছে চাৰ্জ দুটাৰ মাজৰ ডিসটেন্স আৰু চাৰ্জ গিটা q1 q2 কি হয় ইয়াত q1 q2 এগিটা কি বুলি কোৱা হয় পয়েন্ট চাৰ্জ the point charge মানে কি এটা পয়েন্ট বুলি শব্দটো শোনাৰ লগে লগে আমাৰ কি হ'ব এনেকুৱা ধৰণৰ পয়েন্ট ঠিক আছে এটোও পয়েন্ট হয় ঠিক আছে এনেকৈ যদি আমি ডট এটা দিও হেতুকো কি বুলি কম আমি পয়েন্ট বুলি কম আমাৰ আৰ্ট খনকো আমি পয়েন্ট বুলি ক'ব পাৰো যদিহে কিবা এটা বস্তু যদিহে আমি আৰ্ট খনক বহুত মানে মিলিয়ন ডিসটেন্স বা বিলিয়ন ডিসটেন্সৰ পৰা যদি আমি আৰ্ট খনক অবজাৰ্ভ কৰো তেতিয়া আমি তাক পয়েন্ট বুলি এজিউম কৰিব পাৰিম মানে কথাটো এনেকুৱা ধৰণৰ এটা এই ধৰা মাৰ্কাৰটো এই মাৰ্কাৰটো মোৰ চকুৰ ওচৰত আছে গতিকে এই মাৰ্কাৰটো মই ইয়াৰ সাইজটো মেজাৰমেন্ট কৰিব পাৰিম কিন্তু যদি এই মাৰ্কাৰটো মই বহুত কিলোমিটাৰ ডিসটেন্সত যদি মই ৰাখো বহুত কিলোমিটাৰ ডিসটেন্স বা বহুত আঁতৰত যদি মই ৰাখো তেতিয়া হলে মাৰ্কাৰটো মই একদম পয়েন্টৰ নিচিনা দেখা পাম গতিকে সেই ক্ষেত্ৰত মাৰ্কাৰ এই মাৰ্কাৰটোৱে মোৰ কাৰণে কি হ'ব পয়েন্ট অবজেক্ট হ'ব আকাশৰ তৰাবিলাক তোমালোকে দেখা ৰাতি কি হয় একদম পয়েন্টৰ নিচিনা দেখা পাও কিন্তু একচুয়ালি সেই তৰাবিলাক যদি আমি ওচৰৰ পৰা অবজাৰ্ভ কৰো কিছুমান এনেকুৱা ধৰণৰ ষ্টাৰ আছে যোনবিলাক ষ্টাৰ তোমাৰ কি হ'ব আৰ্থতকৈ ডাঙৰ কিছুমান সানতকৈ বহুত ডাঙৰ থাকে কিন্তু হিহতক আমি বহুত পয়েন্ট দেখো কেলে কাৰণ হিহতে আমাৰ পৰা বহুত মিলিয়ন বিলিয়ন ডিসটেন্সত আছে গতিকে যিকোনো এটা বস্তুক আমি পয়েন্ট বুলি কেতিয়া কম যদিহে সেই বস্তুটো প্ৰথম কন্ডিশনটো হৈছে পয়েন্ট বুলি ক'লে কেতিয়া কি বুজিবা অলৰেডি যদি বস্তুটোৰ সাইজটো বহুত সৰু থাকে এটা ধৰি লোৱা এইটো পয়েন্ট তো ইয়াক আমি পয়েন্ট বুলি ক'ব পাৰিম কাৰণ এইটো সাইজটোৱে সৰু কিন্তু কিছুমান ডাঙৰ বস্তুক আমি পয়েন্ট বুলি ক'ব পাৰিম যদিহে সেই বস্তুটো আমাৰ অবজাৰভেশনৰ পৰা বহুত ডিসটেন্সত থাকে গতিকে আমি আৰ্ট খনকো কি বুলি ক'ব পাৰো পয়েন্ট বুলি ক'ব পাৰো যদিহে আমি আৰ্ট খনক বহুত মিলিয়ন বা বিলিয়ন ডিসটেন্সৰ পৰা আমি অবজাৰ্ভ কৰো বহুত আঁতৰৰ পৰা যদি ডাঙৰ বস্তু এটাক অবজাৰ্ভ কৰা তেতিয়া তাক আমি পয়েন্টৰ নিচিনা দেখা পাম সেইকাৰণে তাক আমি কি বুলি ক'ম পয়েন্ট অবজেক্ট পয়েন্ট চাৰ্জৰ ক্ষেত্ৰতো একেটাই পয়েন্ট চাৰ্জ মানে কি হয় কনসেপ্টটো একেটাই পয়েন্ট অবজেক্ট যেনেকুৱা কনসেপ্ট পয়েন্ট চাৰ্জৰ কনসেপ্টটো একেটাই ঠিক আছে সৰু পয়েন্ট ঠিক আছে এই ক্ষেত্ৰত আমি যোনবিলাক চাৰ্জ লম সেই চাৰ্জ বিলাকৰ ম্যাগনিটিউডটো যথেষ্ট সৰু হয় ঠিক আছে আমি চাৰ্জ বিলাকৰ ম্যাগনিটিউডটো সাধাৰণতে মাইক্ৰোকুলম এনেকুৱা ধৰণৰ ৰেঞ্জত আমি লম কুলম্বত সাধাৰণতে নলও কুলম ইজ এ বিগ ইউনিট গতিকে আমি এই ক্ষেত্ৰত ঠিক আছে যেতিয়া আমি ইলেক্ট্ৰোস্ট্যাটিক ফোর্সৰ কথা ডিসকাস কৰিম বা কুলম্বস লৰ কথা ডিসকাস কৰিম এই ক্ষেত্ৰত আমাৰ যোনগিটা ঠিক আছে এই ক্ষেত্ৰত আমাৰ যোনগিটা তোমাৰ কি থাকিব চাৰ্জ থাকিব সেই চাৰ্জ গিটা যথেষ্ট কম ম্যাগনিটিউডৰ হ'ব মাইক্ৰোকুলম ৰেঞ্জৰ হ'ব পাৰে ঠিক আছে এটা ধৰি লোৱা আমি Coulomb's law টো ডিসকাস কৰিবলৈ যাও তোমাৰ ওচৰত কি আছে দুটা পয়েন্ট চাৰ্জ আছে ঠিক আছে আৰু সেই পয়েন্ট চাৰ্জ গিটা পয়েন্ট বুলি ক'লে আমাৰ শেপটো কেনেকুৱা হয় স্ফেৰিকেল হয় গতিকে আমি স্ফেৰিকেল সাইজৰ আঁকিছো ইহতৰ মাজত এইটো হৈছে ডিসটেন্সটো তো Coulomb's law মতে কি হ'ব ইহত দুটাৰ মাজত যোনটো ফোর্স থাকিব এটা চোৱা q1 q2 দুটা পজিটিভ হ'ব পাৰে বা দুইটাই নেগেটিভ হ'ব পাৰে বা এটা পজিটিভ এটা নেগেটিভ হ'ব পাৰে গতিকে ইহত দুটাৰ মাজত যোনটো ফোর্স থাকিব সেই ফোর্সটো কি বুলি কোৱা হৈছে ইলেক্ট্ৰোস্ট্যাটিক ফোর্স আৰু সেই ইলেক্ট্ৰোস্ট্যাটিক ফোর্সটো কি হয় ইহত চাৰ্জ দুটাৰ যোনটো ম্যাগনিটিউড হ'ব মান হ'ব সেই ম্যাগনিটিউডৰ প্ৰডাক্টৰ লগত কি হ'ব প্ৰপৰ্শনেল হয় আৰু ইনভাৰ্সলি প্ৰপৰ্শনেল টু স্কয়াৰ অফ দা ডিসটেন্স বিটুইন देम ঠিক আছে এটো হৈছে Coulomb's law statement according to Coulomb's law the electrostatic force between সব আমাৰ কৈছো তোমালোকে লিখিও যাব পাৰ লগে লগে according to Coulomb's law
the electrostatic force between any two point charges is directly proportional to the product of the magnitude of two charges and inversely proportional to square of the distance between them. ঠিক আছে, দুটা বিন্দুসমূহ আধানৰ মাজত স্থিতিবৈদ্যুতিক আকৰ্ষণীয় বা বিকৰ্ষণীয় বলৰ মান সেই আধান দুটাৰ মানৰ পূৰণফলৰ সমানুপাতিক আৰু আধান দুটাৰ মাজৰ যোনটো দূৰত্ব তাৰ বৰ্গৰ ব্যস্তানুপাতিক। ঠিক আছে, সো এইকেইটা যদি আমি কম্বাইন কৰিলে কিমান হ'ব আমাৰ q1 q2 বাই কি r স্কয়াৰ। ঠিক আছে, তো ইয়াৰ পৰা আমি কি কৰিলো এটা কনস্ট্যান্ট আহিব প্ৰপৰ্শনালিটি কনস্ট্যান্ট q1 q2 বাই r স্কয়াৰ। আৰু এই k টো কি হয়, k হৈছে এটা প্ৰপৰ্শনালিটি কনস্ট্যান্ট যিয়ে কাৰ ওপৰত ডিপেন্ড কৰে, k is a proportionality constant that depends on medium. k টো কি হয়, k হৈছে এটা সমানুপাতিক ধ্ৰুৱক যিয়ে কাৰ ওপৰত ডিপেন্ড কৰে, মিডিয়ামৰ ওপৰত। গতিকে মিডিয়ামৰ ওপৰত ডিপেন্ড কৰে মানে কি হয়, এতিয়া ধৰি লোৱা ভেকুৱাম বা এয়াৰ সাধাৰণতে একে ধৰা হয় ভেকুৱাম বা এয়াৰ। তো ভেকুৱাম বা এয়াৰত যোনটো k হ'ব, k ভ্যালুটো বেলেগ হ'ব। লিকুইড হলে যিকোনো ধৰণৰ ধৰি লোৱা ওৱাটাৰত বেলেগ হ'ব, বেলেগ গ্লিচাৰিনত বেলেগ হ'ব, এলকহলত বেলেগ হ'ব, গ্লাছত বেলেগ হ'ব। ঠিক আছে, সো এইটো কথা ইয়াৰ পৰা এটা কথা গম পাই গ'ল আমি যোনটো লিখিলো k is a proportionality constant that depends on medium। তাৰ মানে মিনিংটো কি হয় যে আমাৰ ওচৰত যোন দুটা চাৰ্জ আছে, পইণ্ট চাৰ্জ আছে, সেই চাৰ্জ দুটা মই প্ৰথমতে যদি এয়াৰ বা ভেকুৱামৰ ৰাখো, যিমান ফোৰ্স হ'ব সেই একেগিটা চাৰ্জ মই যদি ওৱাটাৰ ৰাখো তেতিয়া ফোৰ্সটো কি হৈ যাব, বেলেগ হৈ যাব। কেলে, কাৰণ ইয়াত যোনটো k আছে, k টো কিহৰ ওপৰত ডিপেন্ড কৰে, মিডিয়ামৰ ওপৰত ডিপেন্ড কৰে। ঠিক আছে, সো কি কলো যে ইলেক্ট্ৰোষ্টেটিক ফোৰ্স কি হয়, প্ৰথম ইলেক্ট্ৰোষ্টেটিক ফোৰ্স হৈছে যে যিকোনো স্থিৰ অৱস্থাত থকা যিকোনো দুটা আধানৰ মাজৰ যোনটো বল, ঠিক আছে, সেই বলটোক ইলেক্ট্ৰোষ্টেটিক ফোৰ্স বুলি কোৱা হয়। মানে আধান দুটাৰ ভিতৰত যিকোনো এটলিষ্ট যিকোনো এটা, দুটাও থাকিব পাৰে, এটলিষ্ট এটা চাৰ্জ কিহত থাকিব লাগিব, দুটাৰ মাজত এটলিষ্ট এটা চাৰ্জ ৰেজিষ্টত থাকিবই লাগিব। সেইটো হৈছে ইলেক্ট্ৰোষ্টেটিক ফোৰ্স। আৰু সেই ইলেক্ট্ৰোষ্টেটিক ফোৰ্সটোৰ ম্যাগনিটিউড মানে সেই আধান দুটাৰ মাজত, পইণ্ট চাৰ্জ দুটাৰ মাজত যোনটো ইলেক্ট্ৰোষ্টেটিক ফোৰ্স বা স্থিতিবৈদ্যুতিক বল থাকিব, সেইটো কি ফেক্টৰৰ ওপৰত ডিপেন্ড কৰে, সেইটোৰ ওপৰত বেছ কৰি পেলাই আমাৰ লটোৰ নামটো হৈছে কুলম্বছ ল। ঠিক আছে, আৰু সেই লটো মতে কি কয়, একৰ্ডিং টু কুলম্বছ ল, সেই যোন দুটা পইণ্ট চাৰ্জ আছে, সেই পইণ্ট চাৰ্জ দুটাৰ মাজত যোনটো ইলেক্ট্ৰোষ্টেটিক ফোৰ্স থাকিব, সেই ইলেক্ট্ৰোষ্টেটিক ফোৰ্সটো কিহৰ ওপৰত ডিপেন্ড কৰে, কিহৰ লগত প্ৰপৰ্শনেল, চাৰ্জ দুটাৰ ম্যাগনিটিউডৰ লগত প্ৰপৰ্শনেল, আৰু ইহঁতৰ মাজত যোনটো ডিসটেন্সৰ যোনটো স্কয়াৰৰ ইনভাৰ্সলি প্ৰপৰ্শনেল। ঠিক আছে, কম্বাইন কৰিলে আমাৰ এইটো পাম। আৰু প্ৰপৰ্শনালিটি কনস্ট্যান্ট যোনটো k হয়, সেই k টো কাৰ ওপৰত ডিপেন্ড কৰে, মিডিয়ামৰ ওপৰত ডিপেন্ড কৰে। সো ইয়াৰ পৰা এটা কথা তুমি কনফাৰ্ম হলা যে যদিহে আমি চাৰ্জ দুটা, যেনেকে ধৰি লোৱা আমি যদি এতিয়া ইয়াত আমাৰ ইলেক্ট্ৰোষ্টেটিক ফোৰ্স আৰু গ্ৰেভিটেশনাল ফোৰ্সৰ মাজত যদি পাৰ্থক্য উলিয়াবলৈ কওঁ, ঠিক আছে, যোনটো আমাৰ গ্ৰেভিটেশনাল ফোৰ্স, তো গ্ৰেভিটেশনাল ফোৰ্সৰ যোনটো কনস্ট্যান্ট g আছিলে, যিটো কি বুলি কোৱা হয়, ইউনিভাৰ্সাল গ্ৰেভিটেশনাল কনস্ট্যান্ট বুলি কোৱা হয়। ইউনিভাৰ্সাল বুলি কেলে কোৱা হয়, কাৰণ যি মান তুমি যতে না ৰাখা, স্পেচত যোৱা, ওৱাটাৰত যোৱা, লিকুইডত যোৱা, যিকোনো জায়গাত যোৱা, জি ভ্যালু সদায় একেটাই থাকে, 6.11 into 10 6.67 into 10 to the power minus 11। তো হেতু ভ্যালু হেতু সবতে একেটাই হয়, কিন্তু k ভ্যালু যোনটো এই যোনটো ফৰ্মুলা আছে, ইয়াত এতিয়া ডিফাৰেন্স এটা আহে। ডিফাৰেন্স এটোৱে হতে যে হোৱাট ইজ দা বেসিক ডিফাৰেন্স বিটুইন দা গ্ৰেভিটেশনাল ফোৰ্স এণ্ড ইলেক্ট্ৰোষ্টেটিক ফোৰ্স। প্ৰথম কথা যে গ্ৰেভিটেশনাল ফোৰ্সৰ যোনটো কনস্ট্যান্ট থাকে g, সেই g টো কি বুলি কোৱা হয়, ইউনিভাৰ্সাল কনস্ট্যান্ট বুলি কোৱা হয়। why? because the value of g যোনটো 6.63 into 10 to the power minus 11, so this value is same for all। ঠিক আছে, তুমি যিকোনো জায়গাত মানে ইউনিভাৰ্সৰ যিকোনো জায়গাত যদি যোৱা, g ভ্যালু সদায় ইমানটোৱে ল'ব লাগিব। বাট ইলেক্ট্ৰোষ্টেটিক ফোৰ্সটো কি হয়, ইলেক্ট্ৰোষ্টেটিক ফোৰ্সৰ যোনটো k হয়, k ভ্যালুটো k টো এটা প্ৰপৰ্শনালিটি কনস্ট্যান্ট, কিন্তু হেতু কাৰ ওপৰত ডিপেন্ড কৰে, মিডিয়ামৰ ওপৰত ডিপেন্ড কৰে। অৰ্থাৎ যদি তুমি একেগিটাই চাৰ্জ যদি এয়াৰত লোৱা, ওৱাটাৰত লোৱা, গ্লিচাৰিনত লোৱা, গ্লাছত লোৱা, সবতে ভ্যালুটো ইহঁতৰ মাজত যোনটো ইলেক্ট্ৰোষ্টেটিক ফোৰ্স হ'ব, সেই ফোৰ্সটোৰ ভ্যালুটো কি হ'ব, ডিফাৰেন্ট হ'ব। কিন্তু গ্ৰেভিটেশনাল ফোৰ্সটো সব জায়গাতে কি হ'ব, সেম হ'ব। আৰু ইয়াৰ ভিতৰত তোমাৰ কি হ'ব, গ্ৰেভিটেশনাল ফোৰ্সটো উইক ফোৰ্স হয়, কিন্তু ইলেক্ট্ৰোষ্টেটিক ফোৰ্সটো ষ্ট্ৰং ফোৰ্স হয়। তোমালোকে সেই দুটা নোট ডাউন কৰি ল'বা। ঠিক আছে, the basic difference between gravitational force and electrostatic force কি হয়, প্ৰথম পইণ্টটো হৈছে যে ইলেক্ট্ৰোষ্টেটিক ফোৰ্সটো ষ্ট্ৰং ফোৰ্স আৰু গ্ৰেভিটেশনাল ফোৰ্সটো উইক ফোৰ্স। দুই নম্বৰতে হৈছে ইলেক্ট্ৰোষ্টেটিক ফোৰ্সটো
কি বুলি কয় ভেৰাইজ উইথ মিডিয়াম মানে বেলেগ বেলেগ মাধ্যমত দুটা আধানৰ মাজত যোনটো স্থিতি বৈদ্যুতিক বল সেইটো বেলেগ বেলেগ হ'ব কিন্তু মহাকৰ্ষণীয় বলটো সব জেগাতে একেটাই হয় কাৰণ কেলে মহাকৰ্ষণীয় বল বা যোনটো গ্ৰেভিটেশনাল ফোৰ্সৰ এক্সপ্ৰেছনত যোনটো জি আছে আমাৰ ফোৰ্সটো এক্সপ্ৰেছনটো কি আছিল F = g m1 m2 / r² হয়নে তো g m1 m2 / r² সো এই ফৰ্মটো যোনটো জি হয় জি ভ্যালু সব জায়গাতে সেম হয় গতিকে ফোর্সটো ম্যাগনিটিউডটো সেম হ'ব কিন্তু ইলেক্ট্ৰোস্ট্যাটিক ফোর্সৰ যোনটো k ভ্যালু সেই k ভ্যালু বেলেগ বেলেগ মিডিয়ামত বেলেগ বেলেগ হয় সো দ্যাটস হোৱাই ফোর্স উইল বি ডিফারেন্ট ঠিক আছে সো এটোৱে হৈছে আমাৰ কুলম্বছ ল ঠিক আছে এতিয়া কথাটো হল কি তোমালোকে নোট ডাউন কৰি লবা যদিহে আমি ফৰ্মুলাটো পাও এতিয়া আমি যোনটো ফৰ্মুলা পালো F = কি হয় F = k q1 q2 / r² এটো যোনটো ফৰ্মুলা পালো এতিয়া আমি ইয়াত যিমানখিনি ক্যালকুলেশন কৰো ম্যাক্সিমাম ক্যালকুলেশনত চাৰ্জ বিলাক আমি কোড ৰাখিম এয়াৰ বা ভেকুৱামত ৰখা হয় সো এয়াৰ বা ভেকুৱামৰ ক্ষেত্ৰত k ভ্যালুটো কি হয় এয়াৰ বা ভেকুৱামৰ কাৰণে ঠিক আছে এয়াৰ বা ভেকুৱামৰ কাৰণে তোমাৰ k ভ্যালুটো হৈছে 1/4 pi epsilon naught তাৰ মানে ইয়াৰ ভ্যালুটো হৈছে 9 × 10⁹ ঠিক আছে k ভ্যালুটো হৈছে 9 × 10⁹ নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম্ব স্কয়াৰ ইয়াত যোনটো এপসাইলন নট এটো কোৱা হয় পাৰমিটিভিটি অফ ফ্ৰী স্পেচ আৰু এপসাইলন নটৰ ভ্যালুটো হৈছে তোমাৰ 8.85 × 10⁻⁻12 কুলম্ব স্কয়াৰ পাৰ নিউটন পাৰ মিটাৰ স্কয়াৰ এটা পাৰমিটিভিটি শব্দটোৰ মিনিংটো কি হেতু আমি জানিব লাগিব তোমালোকে এটা নোট ডাউন কৰি লবা গতিকে আমি এয়াৰৰ ক্ষেত্ৰত এয়াৰ বা ভেকুৱামৰ ক্ষেত্ৰত আমাৰ ফৰ্মুলাটো কুলম্বছ ল ফৰ্মুলাটো কিমান হ'ব 1/4 pi epsilon naught q1 q2 / r² ঠিক আছে এইটো ফৰ্মুলা আমি যদি এই ফৰ্মুলাটো ইউজ কৰো যে দুটা আধানৰ মাজত যোনটো ইলেক্ট্ৰোস্ট্যাটিক ফোর্স হ'ব অ্যাকর্ডিং টু কুলম্বছ ল যদি এইটো এক্সপ্ৰেছন ইউজ কৰো তাৰ মানে গম পোৱা যাব যে চাৰ্জ গিটা ক'ত আছে এয়াৰ নহলে ভেকুৱামত আছে ঠিক আছে এই পাৰমিটিভিটি ওয়ার্ডটোৱে কি বুজায় প্ৰৱেশ্যতা বুলি কোৱা হয় অসমীয়াত ঠিক আছে বৈদ্যুতিক প্ৰৱেশ্যতা বুলি কোৱা হয় এই মানে যদিহে তুমি কি কৰা ধৰি লোৱা একেগিটা আধান মই প্ৰথমতে বায়ু বা এয়াৰত ৰাখি বায়ু মাধ্যমত বা ভেকুৱামত ৰাখিলো আৰু সেই একেগিটা চাৰ্জ একে সেপাৰেশনত ৰাখি পেলাই মই যদি ওয়াটাৰ ৰাখো তেতিয়ালে ফোর্সটো কমি যায় ঠিক আছে আধান মানে কি কলো বুজি পাইছানে এটো মই মহাই দিছো যে ধৰি লোৱা তোমাৰ ওচৰত দুটা চাৰ্জ আছে q1 আৰু q2 ঠিক আছে ইহঁতৰ মাজত ডিসটেন্সটো r এটো কোড ৰাখিলা এয়াৰ বা ভেকুৱামত ৰাখিলা তো ইহঁতৰ মাজত যদি ফোর্সটো মই F বুলি ধৰো কিন্তু ওয়াটাৰত ৰখাৰ লগে লগে সেই ফোর্সটো তোমাৰ কি হ'ব 80 টাইমছ কমি যায় ঠিক আছে 80 টাইমছ কমি যায় কিয় কমে হেবিলাক আমি পিছত ডিসকাস কৰিম মই এটা জাস্ট एग्जांपल হিচাপে পাৰমিটিভিটি বস্তুটো বুজিবৰ কাৰণে আমি মই কৈ দিছো এতিয়া যে যদি ধৰি লোৱা দুটা আধান এয়াৰ বা ভেকুৱামৰ ৰাখা হিহঁতৰ মাজত যোনটো ফোর্স তুমি ক্যালকুলেট কৰি পেলাই পাবা সেই একেগিটা আধান একে ডিসটেন্সত তুমি যদি ওয়াটাৰ ৰাখা সেই আধান দুটাৰ মাজত যোনটো ফোর্স এটো কিমান টাইমছ কমি যায় 80 এটোৱে হৈছে পাৰমিটিভিটিয়ে কি বুজায় পাৰমিটিভিটিয়ে এটোৱে বুজায় যে পাৰমিটিভিটিয়ে এটা মিডিয়ামৰ প্ৰপাৰ্টি ঠিক আছে এটা মিডিয়ামৰ প্ৰপাৰ্টিটো ডিটাৰমাইন কৰে কি প্ৰপাৰ্টি যে সেই আধান দুটা বা সেই চাৰ্জ দুটা সেই পাৰ্টিকুলাৰ মিডিয়ামত ৰাখিলে ফোর্সটো কিমান কমাই দিব পৰা যায় ঠিক আছে এটা মিডিয়ামৰ যোনটো পাৰমিটিভিটি বা এটা মিডিয়ামৰ যোনটো পাৰমিটিভিটি বা প্ৰৱেশ্যতা সেই প্ৰৱেশ্যতা বা পাৰমিটিভিটিয়ে কি বুজায় যে সেই আধান দুটা সেই পাৰ্টিকুলাৰ মিডিয়ামত যদি মই ৰাখো কিমান ফোর্সটো কমি যায় as compared to air কাৰণ আটাইতকৈ বেছি ফোর্স কতবা যিকোনো দুটা আধান নর মাজত যোনটো ইলেক্ট্ৰোস্ট্যাটিক ফোর্স হ'ব যিকোনো দুটা আধানৰ মাজত যোনটো ইলেক্ট্ৰোস্ট্যাটিক ফোর্স হ'ব সেই ইলেক্ট্ৰোস্ট্যাটিক ফোর্সটো ম্যাক্সিমাম কেতিয়া হ'ব এয়াৰ বা ভেকুৱামত গতিকে এয়াৰ বা ভেকুৱামৰ হলনি যদি মই বেলেগ মিডিয়ামত ৰাখো তেতিয়া ফোর্সটো কি হয় কমি যায় আৰু সেই ফোর্সটো কিমান গুণ কমি যায় হেতু কিহে ডিটাৰমাইন কৰিব পাৰে পাৰমিটিভিটি ঠিক আছে মনত ৰাখিবা তাৰপিছত এতিয়া আমাৰ কি হয় এতিয়া আমি কুলম্বছ ল যোনটো ভেক্টৰ ফৰ্ম হয় সেই কুলম্বছ ল ভেক্টৰ ফৰ্মটো কেনেকৈ হয় এটো ডিসকাস কৰিম যেটো এই মাত্ৰ আমি অলৰেডি ডিসকাস কৰিলো আমাৰ কুলম্বছ ল ফৰ্মুলাটো হৈছে k q1 q2 / r² এটো হৈছে স্কেলাৰ ফৰ্ম ঠিক আছে এতিয়া ভেক্টৰ ফৰ্মটো ডিসকাস কৰিবলৈ যাওতে সাপোজ আমাৰ ওচৰত দুটা চাৰ্জ আছে q1 আৰু q2 মই ধৰি লৈছো যে q1 q2 দুইটা পজিটিভ চাৰ্জ ধৰিলো ঠিক আছে নেগেটিভ চাৰ্জ ধৰিব পাৰা বা এটা পজিটিভ এটা নেগেটিভ ধৰি লৈ পেলা তোমালোকে কৰিব পাৰা ইহঁতৰ মাজত ডিসটেন্সটো সাপোজ r
এতিয়া Q1 এ Q2 ক ৰিপেল কৰিব, Q2 এ Q1 ক ৰিপেল কৰিব। এতিয়া Q1 ৰ ওপৰত Q2 এ দিয়া ফোৰ্সটো সো ডেফিনেটলি এটো হ'ব F1 টু ৰিপালসিভ। Q2 এ Q1 ক ৰিপেল ঠেলিব, Q2 ক আকৌ Q1 এ এটো সাইডে ঠেলিব, গতিকে কিমান হ'ব F21। এতিয়া আমি কি কৰিম, F1 টো আৰু F21 ৰ ডাইৰেকশনত দুটা পজিশন ভেক্টৰ কনসিডাৰ কৰিব লাগিব। ঠিক আছে, এতিয়া F1 টো ডাইৰেকশনত পজিশন ভেক্টৰটো এপিনে হ'ব, হেতুক আমি লিখিম R1 ভেক্টৰ মাইনাস R2 ভেক্টৰ। ঠিক আছে, কাৰণ F1 টো মানে Q2 পৰা Q1 লৈ গৈছে, মানে Q2 এ Q1 ৰ ওপৰত দিয়া ফোৰ্সটো হৈছে F1 টো, গতিকে ফোৰ্সৰ ডাইৰেকশন এটো, গতিকে এইটো ডাইৰেকশনত থকা এটা আমি ভেক্টৰ কনসিডাৰ কৰিছো পজিশন ভেক্টৰ, হেতু কি হৈছে R1 মাইনাস R2। Q2 ওপৰত Q1 এ দিয়া যোনটো পজিশন ভেক্টৰ হেতু মই ধৰি লৈছো R2 মাইনাস R1। ঠিক আছে, তো তেতিয়া হলে F1 টো ভেক্টৰ ফৰ্মত লিখিম F1 টো। ঠিক আছে, force on 1 by force on Q1 by Q2। ঠিক আছে, force on Q1 by Q2 কি হ'ব K Q1 Q2 by R square। আৰু আমি জানো ফোৰ্সৰ যিকোনো এটা বস্তু ডাইৰেকশন বুজাবলে কি লাগে, ইউনিট ভেক্টৰ লাগে, গতিকে এটো সাইডে থকা পজিশন ভেক্টৰটো বা সেপাৰেশন ভেক্টৰটো কি হয় R1 মাইনাস R2, গতিকে আমি কি লিখিম R1 মাইনাস R2 কেপ, কেপ মানে ইউনিট ভেক্টৰ। গতিকে এটোক আমি কেনেকৈ লিখিব পাৰো চোৱা, R1 মাইনাস R2 ইউনিট ভেক্টৰ কেনেকৈ লিখিব পাৰি, অৰিজিনাল ভেক্টৰ থাকিব R1 মাইনাস R2 ডিভাইডেড বাই R1 মাইনাস R2 কি ম্যাগনিটিউড। গতিকে এটো যদি আমি লিখো কি হ'ব F12 ইকুয়াল টু K Q1 Q2 ডিভাইডেড বাই R স্কয়ার টোক আমি কি লিখিব পাৰো, R স্কয়ার টোক আমি এনেকৈ লিখিব পাৰো R1 মাইনাস R2 mod মানে ম্যাগনিটিউড। ইয়াৰ জায়গাত কি লিখিব পাৰি R1 ভেক্টৰ মাইনাস R2 ভেক্টৰ ডিভাইডেড বাই R1 মাইনাস R2 ম্যাগনিটিউড। তো এই দুটা লগ লগালে আমাৰ কি লিখিব পাৰিম F12 equal to K Q1 Q2 divided by A2 square আছিলে। ঠিক আছে, A2 আৰু A2 লগ লাগিলে কিমান হ'ব R1 minus R2 cube R1 minus R2। এইটো হৈছে তোমাৰ কুলম্বছ লৰ ভেক্টৰ ফৰ্ম। ঠিক আছে, force on Q1 by Q2, এটা যদি force on Q2 by Q1 যদি লিখো force on Q2 by Q1, তো ইয়াৰ পৰা আমি ডাইৰেক্ট লিখিব পাৰিম, কি লিখিব পাৰিম F21 equal to K Q2 Q1 divided by R1 minus R2 জায়গাত কি লিখিব পাৰিম আমি R2 minus R1 cube, এটো R2 minus R1। ঠিক আছে, কুলম্বছ লৰ এটো হৈছে ভেক্টৰ ফৰ্ম। প্ৰতি বছৰে আহে কুলম্বছ লৰ ভেক্টৰ ফৰ্মটো লিখিবলৈ, তোমালোকে এনেকৈ লিখিব লাগিব। ঠিক আছে, তো আমি সদায় মনত ৰাখিব লাগিব যোনটো ফোৰ্সৰ ডাইৰেকশন, সেই ডাইৰেকশনত থকা আমি এটা ইউনিট ভেক্টৰ কনসিডাৰ কৰিব লাগিব। এটা F1 টো ডাইৰেকশনত ইউনিট ভেক্টৰ এপিনে থাকিব, গতিকে R1 মাইনাস R2। F21 ৰ ডাইৰেকশনত ইউনিট ভেক্টৰ এটো সাইডে থাকিব, গতিকে R2 মাইনাস R1 থাকিব। বস্তুটো বুজি পালা নে, তেনেকুৱা কৰিব লাগে। এটা মই নিউমেৰিকেল তোমালোকক মই কৰি দেখাই দিছো। ঠিক আছে, কুলম্বছ লৰ নিউমেৰিকেল এটা। ঠিক আছে, এটা ধৰি লোৱা কুলম্বছ লৰ এটা মই যদি নিউমেৰিকেল এটা কৰি দিও, দুটা চাৰ্জ আছে ধৰি লোৱা। ঠিক আছে, দুটা চাৰ্জ Q1 ধৰি লোৱা 3 মাইক্ৰকুলম আৰু এটা চাৰ্জ ধৰি লোৱা -4 মাইক্ৰকুলম। ইহঁতৰ মাজত ডিসটেন্সটো যেনিবা 12 সেন্টিমিটাৰ। তো ফোৰ্সটো কিমান হয় এটো উলিয়াবলৈ গৈছে, আৰু কোড ৰখা হৈছে এয়াৰত ৰখা হৈছে। গতিকে আমাৰ এয়াৰৰ ৰাখিলে ফৰ্মুলাটো কি আছিল 1/4 পাই এপসাইলন নট Q1 Q2 বাই R স্কয়াৰ। ঠিক আছে, এটা মাইক্ৰকুলম, মাইক্ৰকুলম মানে Q1 মাইক্ৰকুলম মানে 3 মাইক্ৰকুলম মানে 3 into 10 to the power -6 কুলম, Q2 -4 মাইক্ৰকুলম 10 to the power -6 কুলম। আৰু ডিসটেন্সটো কিমান হ'ব R equal to 12 সেন্টিমিটাৰ মানে 12 into 10 to the power -2 মিটাৰ। তো 1/4 পাই এপসাইলন নটৰ ভ্যালু কিমান পালো আমি 9 into 10 to the power 9 এয়াৰত ৰাখিছে। গতিকে Q1 and Q2 3 into 10 to the power -6। এতিয়া মনত ৰাখিবা যেহেতু আমি দুটা চাৰ্জৰ মাজত ফোৰ্স লৈছো, সেই ফোৰ্সটো কেনেকুৱা হ'ব, যেহেতু এটা পজিটিভ চাৰ্জ আৰু এটা নেগেটিভ চাৰ্জ আছে, গতিকে ফোৰ্সটো কি হ'ব এট্ৰাক্টিভ হ'ব। ঠিক আছে, আৰু এটা মনত ৰাখিবা যেতিয়া ফোৰ্স উলিয়াইছা বা ইন্টেন্সিটি উলিয়াইছা, তেনেকুৱা ক্ষেত্ৰত আমাৰ চাৰ্জ গিটা পজিটিভ থাকিলে বা নেগেটিভ থাকিলে আমি সিম্বল ইউজ কৰিব নালাগে, জাস্ট ভ্যালু গিটা ইউজ কৰিব লাগে। যেতিয়া দুটা চাৰ্জৰ মাজত থকা ফোৰ্স বা ইন্টেন্সিটি তুমি ক্যালকুলেট কৰা,
সেই ক্ষেত্ৰত তুমি কি লিখিব নালাগে সাইনটো লিখিব নালাগে গতিকে আমি ডাইৰেক্ট অকল ভ্যালুটো লিখিব লাগিব 10 to the power -6 r square 12 square মানে 144 into 10 to the power -4 36 12 3 to the 9 12 মানে 3/4 into 10 to the power 10 তার মানে 30/4 তার মানে 2 to the 215 তার মানে কিমান 7.5 নিউটন তো এনেকে কৰিব লাগে বস্তুবিলাক ঠিক আছে কুলম্বছ ল আমি ডিসকাস কৰিলো ঠিক আছে কুলম্বছ ল কি হয় প্ৰথম কথা মই আকৌ ৰিকল কৰি দিছো বস্তুবিলাক যে দুটা চাৰ্জ পইণ্ট চাৰ্জ ঠিক আছে পইণ্ট চাৰ্জ মানে কি হয় যাৰ ম্যাগনিটিউডটো সৰু হয় আৰু কথাটো কি হয় চাৰ্জ গিটাৰ মাজৰ যোনটো ডিসটেন্স সেই ডিসটেন্সটো কি হয় অলপ মানে কি হয় চাৰ্জ দুটাৰ সাইজটো প্ৰথম পইণ্ট চাৰ্জ বা পইণ্ট অবজেক্টৰ কনসেপ্টটো কি একেটাই বস্তুটো যদি তোমাৰ সৰু একেটা পইণ্ট সৰু সাইজৰ বস্তু এটাকো আমি পইণ্ট বুলি কওঁ ডাঙৰ এটাকো যদি ডাঙৰ সাইজৰ বস্তু এটাকো আমি পইণ্ট বুলি কওঁ যদিহে ডিসটেন্সটো বহুত ডাঙৰ হয় ঠিক আমাৰ আৰ্টখনকো আমি পইণ্ট চাৰ্জ বুলি পইণ্ট অবজেক্ট বুলি ক'ব পাৰিম যদিহে আৰ্টখনক আমি বহুত দূৰৰ পৰা অবজাৰ্ভ কৰো সিমিলাৰ কথা ইয়াত আমি যোনকিটা চাৰ্জ লৈছো হিয়তৰ ম্যাগনিটিউড বিলাক বহুত সৰু লৈছো মাইক্ৰোকুলমত লৈছো গতিকে হিয়তক আমি পইণ্ট চাৰ্জ বুলি কনসিডাৰ কৰো আৰু সেই পইণ্ট চাৰ্জ বিলাকৰ মাজত যোনটো ফোৰ্স থাকিব তাক কোৱা হয় ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্স এটো অ্যাট্ৰাক্টিভ হ'ব পাৰে ৰিপালসিভ হ'ব পাৰে ঠিক আছে ইলেক্ট্ৰোস্ট্যাটিক কেলে কোৱা হয় যে যিকোনো দুটা চাৰ্জৰ ভিতৰত এটলিষ্ট এটাটো ৰেষ্টত থাকিব লাগিব দুটাও থাকিব পাৰে এটলিষ্ট এটা ৰেষ্টত থাকিব লাগিব ঠিক আছে কুলম্বছ ল ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্স আৰু গ্ৰেভিটেশনাল ফোৰ্সৰ মাজত মই ডিফাৰেন্স গিটা কলোৱে আৰু ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্সটো কি ফেক্টৰৰ ওপৰত ডিপেন্ড কৰে হেতুৰ ওপৰত বেছ কৰি পেলাই আমাৰ ল আছে লটো কি বুলি কোৱা হয় কুলম্বছ ল বুলি কোৱা হয় তো কুলম্বছ ল চোৱা এটা মই এটো নিউমেৰিকেলটো কৰিলোৱে কুলম্বছ ল অকমান যদি আমি ডিসটেন্সৰ লগত কেনেকৈ চেঞ্জ হয় হেতু যদি চাবলৈ যাও তোমালোকে ভালকে মন কৰিবা যদি আমাৰ এই কুলম্বছ ল ফৰ্মুলাটো আছে F = K Q1 Q2 by R square সো যদি আমি ডিসটেন্সৰ লগত কুলম্বছ ফোৰ্সৰ ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্সৰ যদি ডিসটেন্সৰ লগত আমি ভেৰিয়েশনটো চাবলৈ যাও তেতিয়া হলে ভেৰিয়েশনটো কি হ'ব এনেকুৱা ধৰণৰ ভেৰিয়েশনটো হ'ব ঠিক আছে তো ডিসটেন্সৰ লগত ইনভাৰ্সলি প্ৰপৰ্শনেল হয় F proportional to 1/R square গতিকে এটো হ'ব ৰিলেশনটো ঠিক আছে তো কুলম্বছ ল আমি ভেক্টৰ ফৰ্মটো ডিসকাস কৰিলো তাৰছত নিউমেৰিকেলটা ডিসকাস কৰিলো মানে কন্টিনিউ কৰি থাকিম আৰু যেটো এমসিকিউ অলপ চাব লাগিব তাৰ কাৰণে আমি বস্তুবিলাক কনসেপ্ট গিটা জানিলো তাৰছত আমি আজি এই তিনটা লেকচাৰত যিখিনি তোমাৰ ডিসকাস কৰা হ'ল সেইখিনি মই এমসিকিউ এটা লৈ আনিম কিন্তু সেই এমসিকিউটো মই মেম্বাৰছ অনলি কৰি দিয়া কথা ভাবিছো বাকি চাই লো কি হয় তোমালোকে জয়েন হৈ লবা কিন্তু যদি বিচাৰা আৰু ভালকে প্ৰিপাৰেচন কৰিম বুলি চেনেলটো ঠিক আছে পঢ়ি থাকা জয় আই অসম